যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰভু যীশুৰ গৌৰৱ হওক আৰু তেওঁৰ পবিত্ৰ নামত আপোনালোক সকলোকে এই অনুষ্ঠানলৈ আদৰণি জনাইছো। ঈশ্বৰৰ বাক্যৰ এই ধাৰাবাহিক আলোচনাৰ জৰিয়তে বিশেষভাৱে আপোনাক হয়তো উৎসাহিত কৰিছে। মই বিশ্বাস কৰোঁ প্ৰভুৰ বাক্য আজিও আপোনাক উৎসাহিত কৰিব। দৰ্শন তোমাৰে প্ৰভু, দিয়া নাম দৰ্শন তোমাৰে প্ৰভু, দিয়া নাম দৰ্শন তোমাৰে প্ৰভু, দিয়া নাম দৰ্শন তোমাৰে প্ৰভু। তোমার খোঁজে প্রতি খোঁজে চলি যাব মনে খোঁজে, তোমার খোঁজে প্রতি খোঁজে চলি যাব মনে খোঁজে, তোমার কথাই প্রতি কথাই মনে অবুঝ নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তি বচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আপুনি যদি আমাৰ আগৰটো অনুষ্ঠান চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই মুঠিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ 3 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদৰ পৰা 4 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি মুঠিয়ে লিখা শুভবাৰ্তাৰ 4 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা 25 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। আমি পঢ়িবলৈ পালোঁ যে প্ৰভু যীশু যোহন বাপ্তাইজকৰ ওচৰলৈ আহি বাপ্তিস্ম গ্ৰহণ কৰিলে। তেওঁ পানীৰ পৰা উঠাৰ লগে লগে কপৌৰ নিচিনা ৰূপেৰে পবিত্ৰ আত্মা তেওঁৰ ওপৰত স্থিতি হ'ল। তেতিয়াই স্বৰ্গৰ পৰা আকাশীবাণী হ'ল আৰু পিতৃ ঈশ্বৰে এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট বুলি ঘোষণা কৰিলে। তাৰ পাছত শয়তানৰ দ্বাৰা পৰীক্ষিত হ'বলৈ প্ৰভু যীশুক আত্মাৰ দ্বাৰাই অৰণ্যলৈ নিয়া হ'ল। শয়তানে এটা এটাকৈ 3টা প্ৰলোভন প্ৰভু যীশুৰ আগত ৰাখিলে আৰু প্ৰভু যীশুৱে প্ৰতিবাৰতেই ঈশ্বৰৰ বাক্যৰ পৰা উদ্ধৃতি দি শয়তানৰ প্ৰলোভন প্ৰতিহত কৰিলে। এতিয়া আমি তাৰ পাছৰ পৰা চাই যাম। আমি দেখিবলৈ পাওঁ যে যীশুৱে দিয়া উত্তৰবোৰ একেবাৰে সঠিক উত্তৰ আছিল, কাৰণ পাছৰটো পদতে আমি এনেদৰে পঢ়িবলৈ পাওঁ। 4 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ পাঠ কৰি দিম। তেতিয়া শয়তানে তেওঁক এৰিলে আৰু চোৱা, স্বৰ্গদূতবিলাকে আহি তেওঁক শুশ্ৰূষা কৰিলে। লোকে লিখা শুভবাৰ্তা 4 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত আমাক কোৱা হৈছে যে শয়তানে অলপ সময়ৰ বাবে যীশুক এৰি গৈছিল। আমি ভাবোঁ তেওঁ কিজানি পিছদিনা আকৌ ঘূৰি আহিছিল আৰু গোটেই জীৱনটো প্ৰভু যীশুক পৰীক্ষা কৰি আছিল। বিশেষকৈ গেটছিমানি বাৰীত প্ৰভু যীশুৱে অবৰ্ণনীয় দুখ বেদনা সহন কৰি থকাৰ সময়ত শয়তানৰ প্ৰলোভন আমি বিশেষভাৱে দেখিবলৈ পাওঁ।
এতিয়া আমাৰ প্ৰভু যীশুৰ জীৱনৰ এই খণ্ডটোৰ কথাখিনি অতি চমুকৈ আমি পুনৰ মনত পেলাই ল'ব খুজিছোঁ আৰু ইয়াত আমাৰ বাবে থকা কিছুমান প্ৰয়োজনীয় কথা আমি চাব বিচাৰিছোঁ। প্ৰথমতে আমি দেখিলোঁ যে প্ৰভু যীশুৰ জন্ম হৈছিল ৰজা হিচাপে, দাউদৰ ৰাজবংশত। তেওঁক ৰজা হিচাপে পৰিচয় কৰি দিয়া হৈছে, তেওঁক ৰজা হিচাপে বাপ্তিস্ম দিয়া হৈছে আৰু এতিয়া আমি দেখিছোঁ যে তেওঁক ৰজা হিচাপে পৰীক্ষাও কৰা হৈছিল। গোটেই মুঠিয়ে লিখা শুভবাৰ্তাখনত প্ৰভু যীশু ৰজা। শয়তানে যীশুক কৰা এই পৰীক্ষাত কেইবাটাও কথা পোহৰলৈ আহিল। তাৰে এটা এইয়ে যে শয়তান এজন ব্যক্তি। প্ৰভু যীশুৰ সৈতে এই মুখামুখিৰ সময়ত শয়তানক এজন ব্যক্তি হিচাপেই দেখুওৱা হৈছে। বাইবেল বিশ্বাস কৰা যিসকল লোকে শয়তানৰ বিষয়ে সন্দেহ প্ৰকাশ কৰে তেওঁলোকে ইয়াতেই উত্তৰটো পোৱা উচিত, কাৰণ তেনে লোকসকলে শয়তানক এটা প্ৰভাৱ বা শক্তি মাত্ৰ বুলি ভাবি থাকে। কিন্তু শয়তান এজন ব্যক্তি বুলি আমি ইয়াত স্পষ্টভাৱে বুজি পাওঁ। লগতে আমি শয়তানৰ অতি সূক্ষ্ম ইংগিত আৰু চতুৰ কৌশলৰ কথাটো লক্ষ্য কৰোঁ। শয়তানে প্ৰথমে কৈছিল, তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা তেন্তে এই শিলবোৰক পিঠা হ'বলৈ আজ্ঞা কৰা। 3 নম্বৰ পদ, অৰ্থাৎ এই কথাটো প্ৰমাণ কৰি দেখুওৱা। কিন্তু ঈশ্বৰৰ পদ্ধতিৰে নহয়, এনেদৰেহে প্ৰমাণ কৰা। শয়তানে কিন্তু যীশুক কোনো অপৰাধ কৰিবলৈ প্ৰলোভিত কৰা আমি দেখা নাপাওঁ। সেইটো তেওঁৰ বাবে প্ৰকৃত প্ৰলোভন নহ'লহেঁতেন, কাৰণ প্ৰভু যীশুৰ প্ৰৱণতা আছিল ভাল কাম কৰাৰ বাবেহে, বেয়া কাম কৰাৰ কোনো প্ৰৱণতা তেওঁৰ নাছিল। যিহেতু ৰুটি বা পিঠা আছিল জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয়, গতিকে শিলবোৰক ৰুটি কৰাটো দেখাত বৰ ভাল কাম, উপকাৰী কাম যেনেই হ'লহেঁতেন। পাছত পৰিচৰ্যা কৰা কালত প্ৰভু যীশুৱে অসংখ্য লোকক তেনেদৰে পিঠা ভোজন কৰাইছিল। কিন্তু শয়তানৰ সেই প্ৰলোভনৰ মাজত লুকাই থকা মন্দতাটো আছিল যীশুক ঈশ্বৰৰ ইচ্ছাৰ পৰা বাহিৰ হৈ যাবলৈ কোৱাটো। লগতে আমি দেখিবলৈ পাওঁ যে সেই প্ৰলোভনৰ সময়ত প্ৰভু যীশুৱে ঈশ্বৰৰ বাক্যৰ দ্বাৰা শয়তানক উত্তৰ দিছিল, অৰ্থাৎ তেওঁ আত্মাৰ তৰোৱাল ব্যৱহাৰ কৰিছিল, যিটো আমি ইফিচিয়া 6 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদত পঢ়িবলৈ পাওঁ। ঈশ্বৰ আৰু মানুহৰ শত্ৰু সেই শয়তানক প্ৰতিৰোধ কৰিবলৈ তেওঁৰ আত্মাৰ তৰোৱাল ব্যৱহাৰ কৰিছিল। প্ৰতিবাৰেই তেওঁ দিয়া উত্তৰটো আছিল, এইদৰে লিখা আছে। আমি সকলোৱে আত্মাৰ তৰোৱাল ব্যৱহাৰ কৰাত অধিক পাকৈত হ'লে কিমান ভাল আছিল। আজি আমাৰ বাবে ঈশ্বৰৰ বাক্যই আচলতে অস্ত্ৰ, আৰু ই অতি প্ৰভাৱশালী, ফলপ্ৰসূ অস্ত্ৰ। আন এটা কথা মন কৰিবলগীয়া যে প্ৰভু যীশুৱে দ্বিতীয় বিৱৰণ পুস্তকৰ পৰা উদ্ধৃতি দিছিল। দ্বিতীয়তে, শয়তানে যীশুক চমকপ্ৰদ অলৌকিকতা প্ৰদৰ্শন কৰাৰ দ্বাৰা এজন ধৰ্মীয় নেতা বুলি নিজকে প্ৰতিষ্ঠিত কৰিবলৈ কৈছিল। ঈশ্বৰে নিৰ্ধাৰণ কৰি দিয়া ঈশ্বৰৰ পদ্ধতিৰে নিজৰ পৰিচয় প্ৰকাশ কৰাৰ পৰিৱৰ্তে শয়তানে কোৱা ধৰণেৰে। শয়তানৰ পন্থাই খ্ৰীষ্টৰ ক্ৰুচ নোহোৱা কৰিলেহেঁতেন। আজি খ্ৰীষ্টীয় বিশ্বাসটো শয়তানৰ পন্থা যেন হৈ পৰে যেতিয়া খ্ৰীষ্টৰ ক্ৰুচৰ কথাটো একেবাৰে আঁতৰ কৰি ৰখা হয়। শয়তানে যীশুক এটা চমকপ্ৰদ অলৌকিক কাৰ্য প্ৰদৰ্শন কৰি এজন মহান ধৰ্মীয় নেতা হ'বলৈ কৈ আছিল। আজিও আমি সাৱধান হ'ব লাগে, কাৰণ অলৌকিক কাম কৰি ফুৰা লোকৰ যোগেদি আমি বিপথে পৰিচালিত হোৱাৰ ভয় থাকে। আজি বহুতো লোক তথাকথিত বিশ্বাসৰ যোগেৰে সুস্থ কৰা মানুহ কিছুমানৰ পিছে পিছে গৈ থকা আমি দেখিবলৈ পাওঁ। তেওঁলোকৰ ওচৰলৈ কিয় ইমান মানুহ যায় আমি ক'ব নোৱাৰোঁ, কিন্তু অলপ ভালদৰে অনুসন্ধান কৰি প্ৰায়েই জানিব পৰা যায় যে তেওঁলোকৰ প্ৰায়বোৰ সভাতেই আচলতে তেওঁলোকে দাবী কৰা ধৰণে প্ৰকৃত অলৌকিক ঘটনা নঘটে। সেইবোৰত অত্যধিক আৱেগহে জড়িত হৈ থাকে। এবাৰ বিদেশৰ এজন বিখ্যাত বাইবেল শিক্ষকে এনে এটা ঘোষণা কৰিছিল যে যি মানুহে তেনেকুৱা অলৌকিক কাৰ্য কৰোঁতা অথবা বিশ্বাসেৰে আৰোগ্যতা প্ৰদান কৰোঁতা লোকৰ দ্বাৰা সঁচাকৈ কিবা ৰোগৰ পৰা আৰোগ্য হোৱা বুলি প্ৰমাণ দিব পাৰিব, তেওঁলোকক 10,000 টকাকৈ তেওঁ পুৰস্কাৰ দিব। কিন্তু তেওঁ আচৰিত হ'ব লগা হ'ল যে মাত্ৰ 2 নে 3জনহে তেওঁৰ ওচৰলৈ প্ৰমাণ লৈ আহিছিল। এইসকল আছিল অতি নিষ্ঠাৱান লোক আৰু সঁচাকৈ বিশ্বাস কৰিছিল যে তেওঁলোক সুস্থ হৈ উঠিছে। তেওঁলোকে সেই বাইবেল শিক্ষকজনে তেনেধৰণৰ আৰোগ্যতাত বিশ্বাস নকৰে বুলি ভাবিছিল, কিন্তু সেই বাইবেল শিক্ষকজনে তেওঁলোক তেনেদৰে সুস্থ হোৱা বুলি বিশ্বাস কৰা নাছিল। আমি অৱশ্যে এইটো ক'ব খোজা নাই যে ঈশ্বৰে আচৰিত ধৰণে মানুহক সুস্থ নকৰে বুলি, কিন্তু আমি পোনে পোনে সেই মহান বেজ প্ৰভু যীশুৰ ওচৰলৈহে যোৱা উচিত। যদিহে আমাৰ শৰীৰত কিবা ডাঙৰ বিজুতি ঘটে, তেতিয়া আমি নতুনকৈ পঢ়ি অহা নাইবা ভুৱা চিকিৎসক এজনৰ ওচৰলৈ নিশ্চয় নাযাওঁ।
আমাৰ শৰীৰত যি বিজুতি ঘটিছে সেই বিষয়ৰ শ্ৰেষ্ঠ বিশেষজ্ঞজনৰ ওচৰলৈহে আমি যাম। আমি আনকো পোনে পোনে সেই চিকিৎসকজনৰ ওচৰলৈকে যাবলৈ নিশ্চয় উপদেশ দিম। অলৌকিকভাৱে সুস্থতা প্ৰদান কৰিব পৰা বুলি চিনাকি দি ফুৰা মানুহৰ ওচৰলৈ নহয়। কোনো মানুহে অলৌকিক কাম কৰিব নোৱাৰে। আনকি যীশুৱেও অলৌকিক কাম কৰিবলৈ অস্বীকাৰ কৰিছিল যেতিয়া শয়তানে তেওঁক তেনেদৰে কৰি নিজকে প্ৰমাণ কৰি দেখুৱাবলৈ কৈছিল। যীশুৱে শয়তানে বিচৰা ধৰণৰ ধৰ্মীয় নেতা হ'ব খোজা নাছিল। এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা। প্ৰিয় দৰ্শক, আমি এই কথাটো মন কৰিব লাগে যে শয়তানে আকৌ আহি শাস্ত্ৰৰ উদ্ধৃতি দিছে। শয়তানে কৈছিল, তেওঁ তেওঁৰ দূতবিলাকক তোমাৰ বিষয়ে আজ্ঞা দিব, তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই নিমিত্তে সিবিলাকে তোমাক হাতেৰে দাঙি ধৰিব। শয়তানে কৈছিল, তেওঁ তেওঁৰ দূতবিলাকক তোমাৰ বিষয়ে আজ্ঞা দিব, তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই নিমিত্তে সিবিলাকে তোমাক হাতেৰে দাঙি ধৰিব। শাস্ত্ৰৰ উদ্ধৃতি দিয়াত শয়তান বৰ ভাল। কিন্তু তেওঁ সম্পূৰ্ণ শুদ্ধভাৱে উদ্ধৃতিটো দিয়া নাছিল। এজন বিখ্যাত সাহিত্যিকে কৈছিল যে শয়তানে নিজৰ উদ্দেশ্য সিদ্ধিৰ বাবে শাস্ত্ৰৰ উদ্ধৃতি দিয়ে, কিন্তু আচলতে শয়তানে নিজৰ উদ্দেশ্য সিদ্ধিৰ বাবে শাস্ত্ৰৰ ভুল উদ্ধৃতি দিয়ে। শয়তানে আচলতে গীতমালা ৯১ নম্বৰ গীতৰ ১১ আৰু ১২ নম্বৰ পদৰ পৰা উদ্ধৃতিটো দিছিল। কিন্তু তেওঁ এটা জৰুৰী কথা এৰি দিছিল। তেওঁ ১১ নম্বৰ পদৰ প্ৰথমখিনি উল্লেখ কৰা নাই। তাত এনেদৰে লিখা আছে, কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ তেওঁ তেওঁৰ দূতবিলাকক তোমাৰ বিষয়ে আজ্ঞা দিব, তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই নিমিত্তে সিবিলাকে তোমাক হাতেৰে দাঙি ধৰিব। অৰ্থাৎ তেওঁ তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ এই কথাখিনি উল্লেখ কৰা নাই। কিন্তু এই কথাখিনি পদটোৰ দৰকাৰী কথা। শয়তানে আচলতে প্ৰভু যীশুক ঈশ্বৰৰ পথৰ পৰা আঁতৰাই আনিব বিচাৰিছিল। প্ৰিয় দৰ্শক, আমাৰ জীৱনত সদায় অলৌকিক কাৰ্য কৰি থকাটো ঈশ্বৰৰ ইচ্ছা নহয়। আজি বহুতো মানুহে ভাবি থাকে যে তেওঁলোকে ঈশ্বৰক কিবা কৰিবলৈ বাধ্য কৰিব পাৰিব। আমি যি বিচাৰোঁ ঈশ্বৰে যেন তাকেই আমাক কৰি দিব। কিন্তু আমি তেনে কৰিব নোৱাৰোঁ। ঈশ্বৰ সাৰ্বভৌম। আমি তেওঁৰ সৃষ্টিহে। তেওঁ স্ৰষ্টা। আমি তেওঁৰ ইচ্ছাৰ ওচৰত নত হ'ব লাগিব। কেতিয়াবা সেইটো ভাল নালাগিবও পাৰে। কিন্তু আপোনাৰ বাবে মোৰ ইচ্ছা নহয়, ঈশ্বৰৰ ইচ্ছা কি সেইটোহে প্ৰয়োজনীয় কথা। শয়তানে প্ৰভু যীশুক কৰা এই পৰীক্ষাৰ পৰা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হয়। প্ৰশ্নটো হ'ল, শয়তানে প্ৰভু যীশুক এই জগতৰ ৰাজ্যবোৰ দিব খুজিছিল। শয়তানে জগতৰ ৰাজ্যবোৰ দিব পাৰেনে? সেই অধিকাৰ শয়তানৰ আছেনে? কথাটো আমি ভাবি চাওঁচোন। আমি যথেষ্ট চিন্তা কৰি এই প্ৰশ্নৰ উত্তৰ দিব খুজিছোঁ। শয়তানে জগতৰ ৰাজ্যবোৰ দিব খোজা কথাটোত প্ৰভু যীশুৱে প্ৰত্যাহ্বান জনোৱা নাছিল। প্ৰভু যীশুৱে শয়তানক এই বুলি কোৱা নাছিল, তুমি মোক জগতৰ ৰাজ্যবোৰ দিব নোৱাৰা, কাৰণ সেইবোৰতো তোমাৰ হাতত নাই। জগতৰ ৰাজ্যবোৰ দিয়াৰ অধিকাৰ তুমি ক'ত পালা? নাই, প্ৰভু যীশুৱে শয়তানক তেনেদৰে কোৱা নাছিল। সেয়েহে আমি ভাবোঁ যে সেইবোৰ দিবলৈ আচলতে সেইবোৰ শয়তানৰ হাতত আছিল। এই কথাটোৱে আজি জগতত চলি থকা সমস্যাবোৰৰ বিষয়ে আমাক এটা সম্পূৰ্ণ বেলেগ দৃষ্টিভংগী দিয়ে। আজি জগতখনৰ সকলো কথা শয়তানে চলাই আছে। কিছুমান খ্ৰীষ্টীয় বিশ্বাসীয়ে জগতত চলি থকা কিছুমান মতবাদৰ বিৰুদ্ধে যুঁজিব খোজে। কিন্তু আমি মনত ৰখা উচিত যে এনে মতবাদৰ মূলতেই থাকে শয়তান। জগতৰ সকলো খেলিমেলিৰ অন্তৰালত আচলতে আছে শয়তান। আমাৰ আচল শত্ৰু কোন সেইটো আমি চিনি পোৱা উচিত। শয়তান হৈছে এজন আত্মিক শত্ৰু। শয়তানে ঈশ্বৰ হ'ব বিচাৰে, ঈশ্বৰৰ স্থান ল'ব বিচাৰে। তেওঁ প্ৰভু যীশুক কৈছিল, তুমি মোক প্ৰণিপাত কৰা, তুমি মোক প্ৰণিপাত কৰিলে এই সকলোবোৰ মই তোমাক দিম। 11 নম্বৰ পদত আমি দেখিলোঁ যে তৃতীয়টো পৰীক্ষাৰ পাছত শয়তানে প্ৰভু যীশুক কিছু সময়ৰ বাবে এৰি গ'ল। তাৰ মানে তেওঁ নিশ্চয় স্থায়ীভাৱে প্ৰভু যীশুক এৰি যোৱা নাছিল। 12 আৰু 13 নম্বৰ পদ। পাছে জোহন সমৰ্পিত হোৱাৰ কথা শুনি তেওঁ গালিললৈ গ'ল আৰু নাচৰত এৰি জবুলুন আৰু নপ্তালিৰ সীমাত সমুদ্ৰৰ তীৰত থকা কফৰনহুমলৈ গৈ বাস কৰিলে। প্ৰভু যীশু জেৰুচালেম অঞ্চলৰ পৰা আঁতৰ হৈ গৈছিল, কাৰণ জোহন বাপ্তাইজকক হেৰোদে বন্দী কৰি কাৰাগাৰত থৈছিল। এতিয়া আমি দেখিবলৈ পাওঁ প্ৰভু যীশুৱে তেওঁৰ মুখ্য কাৰ্যালয় দক্ষিণৰ পৰা উত্তৰলৈ স্থানান্তৰিত কৰিছে। তেওঁৰ গৃহনগৰ নাচৰতৰ পৰা
কফৰনাহুমলৈ। মুঠিয়ে তেওঁৰ বিৱৰণীত আমাক এই কাৰ্যটোৰ বিশদ বিৱৰণ দিয়া নাই। শুভবাৰ্তা 4খনে ইখনে সিখনৰ সমান্তৰালভাৱে কথাবোৰ লিখাৰ চেষ্টা যে কৰা নাছিল তাৰ এইটো এটা উদাহৰণ। এখন শুভবাৰ্তা আনখনৰ প্ৰতিলিপিৰ নিচিনা নহয়। শুভবাৰ্তাকেইখন আমি মিলাই পেলাবলৈ চেষ্টা কৰা ঠিক নহয়। 4খন শুভবাৰ্তা কিয় বুলি লিখা পুস্তিকা এখনত এই বুলি দেখুওৱা হৈছে যে প্ৰতিখন শুভবাৰ্তা একোটা বিশেষ উদ্দেশ্যত লিখা হৈছিল। তাৰে এখনো প্ৰভু যীশুৰ জীৱনী হিচাপে লিখা হোৱা নাছিল। কোনেও আচলতে লিখিব নোৱাৰে। প্ৰতিখন পুস্তকে নিজৰ নিজৰ বিষয়টো মানৱ জাতিৰ একোটা বিশেষ ভাগলৈ আগবঢ়াই দিছে। প্ৰতিখন শুভবাৰ্তা একোটা বিশেষ উদ্দেশ্যৰে লিখা হৈছিল। মুঠিয়ে লিখা শুভবাৰ্তাখন লিখা হৈছিল ধৰ্মপ্ৰাণ ভাগটোলৈ, মানৱ জাতিৰ ধৰ্মপ্ৰাণ ভাগটোলৈ, আৰু বিশেষভাৱে ইছৰাইল জাতিৰ প্ৰতি। আচলতে প্ৰথমতে এইখন ইব্ৰী ভাষাতে লিখা হৈছিল বুলি মণ্ডলীৰ দুজন আদি পিতৃ পেপিয়াছ আৰু ইউছেবিয়াছৰ লগতে সেই সময়ৰ আন বহুতে জানিবলৈ দিছে। যদিও মুঠিয়ে যীশু কফৰনাহুমলৈ গুচি যোৱা কথাটোৰ বিশদ বিৱৰণ দিয়া নাই, তথাপি আমি আন শুভবাৰ্তাকেইখনৰ পৰা জানিব পাৰোঁ যে যীশুক তেওঁৰ নিজৰ চহৰ নাচৰতত অগ্ৰাহ্য কৰা হৈছিল। কফৰনাহুম তেওঁৰ মুখ্য কাৰ্যালয়ৰ নিচিনা হৈ থাকিল, আৰু আমি যিমানখিনি জানিব পাৰোঁ তেনেদৰেই থাকিল তেওঁ ক্ৰুচবিদ্ধ হ'বলৈ শেষবাৰৰ বাবে জেৰুচালেমলৈ যোৱাৰ সময়লৈকে। তেতিয়ালৈকে প্ৰভু যীশুৱে কফৰনাহুমৰ পৰাই তেওঁৰ পৰিচৰ্যা চলাই গৈছিল। প্ৰভু যীশুৱে তেওঁৰ মুখ্য কাৰ্যালয় নাচৰতৰ পৰা কিয় কফৰনাহুমলৈ স্থানান্তৰিত কৰিছিল, মুঠিয়ে তাৰ কাৰণটো দিব। আন শুভবাৰ্তা লেখককেইজনে আমাক এই কথাটো নকয়, কিন্তু মুঠিয়ে ইয়াত লিপিবদ্ধ কৰিছে এইটো দেখুৱাবলৈ যে প্ৰভু যীশুৱে যি কৰিছিল তেওঁৰ সেই গতিবিধিয়ে আচলতে তেওঁৰ বিষয়ে পুৰণি নিয়মত কৰা ভাৱবাণীবোৰ পূৰ্ণ কৰিছিল। 14 পৰা 16 নম্বৰ পদ পঢ়ি দিম। যিচয়া ভাৱবাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল বোলে, জবুলুন দেশ আৰু নপ্তালি দেশ, সমুদ্ৰৰ ওচৰৰ পথ আৰু জৰ্দনৰ সিপাৰে থকা অঞ্চল, পৰজাতিবিলাকৰ গালিল, অৰ্থাৎ যিবিলাক অন্ধকাৰত বহি আছিল তেওঁবিলাকে মহাজ্যোতি দেখিবলৈ পালে, আৰু যিবিলাক মৃত্যুৰ দেশ আৰু ছায়াত বহি আছিল তেওঁবিলাকৰ ওপৰত জ্যোতি উদয় হ'ল। সেই বচন সিদ্ধ হ'বলৈ এইদৰে ঘটিল। আমি এই ভাৱবাণীটো যিচয়া 9 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ আৰু যিচয়া 42 নম্বৰ অধ্যায়ৰ 6 আৰু 7 নম্বৰ পদত পঢ়িবলৈ পাওঁ। পৰজাতীয় লোকসকলৰ এই গালিল অঞ্চলৰ পটভূমিৰ বিষয়ে আমি বিশেষ একো আলোচনা কৰিব বিচৰা নাই। কোনোবা ইচ্ছা কৰিলে প্ৰভু যীশুৰ দিনত সেই অঞ্চলটো কেনেকুৱা আছিল সেই বিষয়ে অলপ পঢ়ি ল'ব পাৰে। প্ৰভু যীশুৰ ল'ৰালি কালো তেওঁ সেই অঞ্চলতেই কটাইছিল। এইখিনি পৰজাতীয় অঞ্চল বুলি জনা গৈছিল কাৰণ ৰোমান সাম্ৰাজ্যৰ বহুতো লোক আহি তাত বসতি কৰিছিল। ই গালিল সাগৰৰ পাৰত অতি সুন্দৰ অৱসৰ বিনোদনৰ অঞ্চল আছিল, কিন্তু জাগতিক আৰু অলপ মন্দতাৰেও পৰিপূৰ্ণ আছিল। এই অঞ্চলৰ মানুহবোৰ ঈশ্বৰৰ ইচ্ছাৰ পৰা বহু আঁতৰত আছিল। প্ৰভু যীশুৰ মহান পোহৰ তেওঁলোকৰ ওপৰত পৰিছিল, আৰু তেওঁৰ উপস্থিতিয়ে তেওঁলোকৰ বাবে এটা মহান দায়িত্বৰো সৃষ্টি কৰিছিল। তেওঁলোকে প্ৰভু যীশুৰ বহু অলৌকিক কাৰ্য দেখিবলৈ পাইছিল, কিন্তু মানুহবোৰৰ পৰা কোনো সঁহাৰি পোৱা নাছিল বুলি আমি ক'ব পাৰোঁ। পাছত মুঠিয়ে লিখা শুভবাৰ্তা 11 নম্বৰ অধ্যায়ৰ 20 পৰা 24 নম্বৰ পদত তেওঁ তেওঁলোকৰ প্ৰতি সুধবিচাৰৰ কথা ঘোষণা কৰি কৈছে, হাই হাই কোৰাচিন। কফৰনাহুমত প্ৰভু যীশুৱে যোহন বাপ্তাইজকে য'ত এৰিছিল তাৰ পৰাই কাম আৰম্ভ কৰিছিল। 17 নম্বৰ পদটো পঢ়িম। সেই কালৰে পৰা যীশুৱে ঘোষণা কৰিবলৈ ধৰিলে, বোলে মন পালতোৱা, কিয়নো স্বৰ্গৰাজ্য ওচৰ হ'ল। প্ৰভু যীশুৰ বাৰ্তা আছিল মন পালটন কৰা, ঘূৰা, মোলৈ আহা, স্বৰ্গৰাজ্য ওচৰ হ'ল। ৰজাজনৰ মাজতেই সেই ৰাজ্য আহি পাইছিল। তেওঁৰ অবিহনে তেওঁলোকে কেতিয়াও স্বৰ্গৰাজ্য পাব নোৱাৰে। আমি দেখিছোঁ স্বৰ্গৰাজ্য মানে পৃথিৱীৰ ওপৰত স্বৰ্গৰ শাসন। এদিন প্ৰভু যীশুৱে পৃথিৱীলৈ এয়েই আনিব। এই পৃথিৱীখন ইছৰাইলৰ বাবে স্বৰ্গত পৰিণত হ'ব। তেওঁলোক জগত সম্বন্ধীয় জাতি, আৰু তেওঁলোকে ইয়াতেই অনন্তকালত প্ৰৱেশ কৰিব। খ্ৰীষ্টীয় মণ্ডলীৰ আশাটো কিন্তু স্বৰ্গীয় আশা। জগত সম্বন্ধীয় আশা অতি মনোমোহা, আৰু এইটো পুৰণি নিয়মৰ আশা। ইয়াৰ বাবে ইছৰাইল জাতিয়ে বাট চাই আছে। এতিয়া যীশুৱে তেওঁৰ শিষ্যসকলক আমন্ত্ৰণ কৰিবলৈ ধৰা আমি দেখিবলৈ পাওঁ। 18 আৰু 19 নম্বৰ পদ। পাছে তেওঁ গালিল সাগৰৰ তীৰত ফুৰোতে দুজন ভাই ককাই, অৰ্থাৎ চিমোন, যাক পিতৰো বোলে, আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়ক সাগৰত জাল বোৱা দেখিলে, কিয়নো তেওঁলোক জালুৱাই আছিল।
তাতে তেওঁ তেওঁলোকক ক'লে, মোৰ পাছত আহা, মই তোমালোকক মানুহ ধৰা জালুৱাই কৰিম। শুভবাৰ্তাসমূহত আমি দেখিছোঁ যে প্ৰভু যীশুৱে এই মানুহবোৰক অন্ততঃ 3 বাৰ আমন্ত্ৰণ জনাইছে। নাইবা এই বুলি কোৱাটোহে বেছি সঠিক হ'ব যে এওঁলোকৰ লগত যীশুৰ 3 বাৰ মুখামুখি সাক্ষাৎ হৈছিল। প্ৰথমবাৰ সাক্ষাৎ হৈছিল জেৰুচালেমত। যোহন 1 নম্বৰ অধ্যায়ৰ 35 পৰা 42 নম্বৰ পদত এই কথাখিনি আমি পাওঁ। তেওঁলোকৰ দ্বিতীয়টো সাক্ষাৎ হৈছিল গালিল সাগৰৰ পাৰত, আৰু এয়া তাৰেই বিৱৰণী যেন আমাৰ লাগে। তেওঁলোকে ইয়াৰ আগতেও তেওঁক দেখিছিল, কিন্তু সেই সময়ত তেওঁ তেওঁলোকক নিজৰ লগত থাকিবলৈ আমন্ত্ৰণ জনোৱা নাছিল। এতিয়া গালিল সাগৰত তেওঁ তেওঁলোকক আকৌ লগ পায়। এতিয়া গালিল সাগৰৰ পাৰত তেওঁ তেওঁলোকক আকৌ লগ পাই নিজৰ লগত থাকিবলৈ আহ্বান কৰিছে। তাৰ পাছত আমি দেখিবলৈ পাওঁ তেওঁলোক আকৌ মাছ মৰা কামলৈ উভতি গৈছিল। মাৰ্ক আৰু লুকে আমাক সেই বিৱৰণ দিছে। তেওঁ তেওঁলোকক অৱশেষত আকৌ মাতিলে, আৰু সেয়া আছিল পাচনি হ'বলৈ কৰা আহ্বান। সকলোতকৈ আচৰিত কথা এইয়ে যে প্ৰভু যীশুৱে এওঁলোকৰ নিচিনা মানুহক আহ্বান কৰিছিল। আমি এই কথা সদায় অনুভৱ কৰোঁ যে যিহেতু শিষ্যসকলৰ নিচিনা অতি সাধাৰণ অসিদ্ধ মানুহকো আমন্ত্ৰণ প্ৰভু যীশুৱে জনাইছিল, গতিকে তেওঁ আমাক সকলোকে ব্যৱহাৰ কৰিব পাৰে। এই কথা জানি আমাৰ উৎসাহ জন্মে যে আমি তেওঁৰ দ্বাৰা ব্যৱহৃত হ'বলৈ একেবাৰে শুদ্ধ সিদ্ধ সাধু সন্ত নহ'লেও হয়। আমি যদি মাছ মৰা ব্যৱসায়ত নাই, তেনেহ'লে তেওঁ আমাক মাছ ধৰা জালুৱাই নকৰিব পাৰে। কিন্তু আমি যি ব্যৱসায়তে আছোঁ, তাতেই তেওঁ আমাক ব্যৱহাৰ কৰিব পাৰে। যদিহে আমি নিজকে তেওঁৰ হাতত গতাই দিওঁ, তেওঁ আমাক ব্যৱহাৰ কৰিব পাৰে। এগৰাকী মহিলাই খ্ৰীষ্টৰ হকে সাক্ষ্য দিবলৈ গ'লেই মুখ বন্ধ হৈ যায়। কিন্তু তেওঁ অতি সুস্বাদু কেক প্ৰস্তুত কৰিব পাৰিছিল। তেওঁ খ্ৰীষ্টৰ হকে সাক্ষ্য দিব নোৱাৰাৰ কাৰণে বৰ দুখ কৰিছিল। তেতিয়া তেওঁৰ পালকে কৈছিল, আপুনি বাৰু কেতিয়াবা এই কথাটো চিন্তা কৰি চাইছেনে? প্ৰভুৱে কিজানি আপোনাক মণ্ডলীৰ পৰিয়ালবোৰত কেক বনোৱাটোৱে বিচাৰিছে? এইটো শুনাত হাঁহি উঠা যেন লাগিলেও আচলতে হাঁহিব লগা কথা নহয়। দৰকাৰী কথাটো হৈছে আমি নিজকে তেওঁৰ হাতত দিয়াটোহে। তেওঁ আমাক সকলোকে একে কাম নকৰোৱায়। কাৰণ আমাৰ প্ৰত্যেককে বেলেগ বেলেগ বৰ তেওঁ দিছে। খ্ৰীষ্টৰ শৰীৰৰ বিভিন্ন অংগৰ কাৰ্যকলাপ খ্ৰীষ্টৰ শৰীৰৰ বিভিন্ন অংগৰ কাৰ্যকলাপ বেলেগ বেলেগ। 20 পৰা 22 নম্বৰ পদ পঢ়িম। তেতিয়াই তেওঁলোকে জাল এৰি তেওঁৰ পাছে পাছে গ'ল, আৰু তেওঁ তাৰ পৰা আগুৱাই গৈ আন 2জন ভাই ককাই অৰ্থাৎ চিবদিয়ৰ পুতেক জাকুব আৰু তেওঁৰ ভায়েক জোহনক তেওঁলোকৰ বাপেক চিবদিয়ে সৈতে নাৱত নিজৰ নিজৰ জাল বাতি থকা দেখি তেওঁলোককো মাতিলে। তাতে তেওঁলোকেও তেতিয়াই নাও আৰু নিজৰ বাপেককো এৰি তেওঁৰ পাছে পাছে গ'ল। এওঁলোক অলপ বিশেষ ধৰণৰ লোক, আৰু আমি তেওঁলোকৰ বিষয়ে অধিকভাৱে জানিবলৈ পাম আন শুভবাৰ্তা কেইখনৰ বিৱৰণীৰ পৰা। এই সময়ত প্ৰভু যীশু আছিল ইছৰাইলৰ উত্তৰ অঞ্চলত। 23 নম্বৰ পদটো পঢ়িম। পাছে যীশুৱে গোটেইখন গালিল দেশত ফুৰি ফুৰি তেওঁবিলাকৰ নামঘৰবোৰত উপদেশ দি ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰি মানুহবিলাকৰ সকলোবিধৰ ৰোগ আৰু সকলোবিধৰ নৰিয়া সুস্থ কৰিলে। প্ৰভু যীশুৱে তেওঁলোকৰ ধৰ্মধামত শিক্ষা দি আছে আৰু ৰাজ্যৰ শুভবাৰ্তাৰ কথা শিকাই আছে। এই ৰাজ্যৰ বিষয়ে শুভবাৰ্তাটো এইয়ে যে এই স্বৰ্গৰাজ্য ৰজাজনৰ মাজেৰে তেওঁলোকৰ ওচৰ পালেহি। তেওঁলোকে মাথোন তেওঁক গ্ৰহণে কৰিব লাগে। লগতে তেওঁ তেওঁলোকৰ শাৰীৰিক ৰোগো সুস্থ কৰিছিল। সেই সময়ৰ হাজাৰ হাজাৰ লোকক প্ৰভু যীশুৱে সুস্থ কৰিছিল। বিশেষকৈ মুঠিয়ে সেই কথা আমাক জনায়। আমি কথাবোৰ পঢ়িলে গম পাওঁ যে এইবোৰ এটা দুটা ঘটনা নহয়, কিন্তু হাজাৰ হাজাৰ লোক সুস্থ হৈছিল। সেইবাবেই যীশুৰ শত্ৰুবোৰ তেওঁৰ অলৌকিক কাৰ্যবোৰৰ ক্ষেত্ৰত কোনো ধৰণৰ সন্দেহ প্ৰকাশ কৰাৰ পৰা বিৰত আছিল। তেওঁলোকে কোনো সন্দেহ প্ৰকাশ কৰিব পৰা নাছিল, কাৰণ তেনেদৰে যীশুৰ দ্বাৰা সুস্থ হোৱা অগণন লোক আছিল। আজিকালি কিন্তু বিশ্বাসেৰে মানুহ সুস্থ কৰা বুলি দাবী কৰা অগণন লোক আছে, কিন্তু তেওঁলোকৰ যোগেদি সুস্থ হোৱা অগণন মানুহে আমি দেখিবলৈ নাপাওঁ। অন্ততঃ আমি হ'লে অগণন মানুহ লগ পোৱা নাই। 24 নম্বৰ পদ। তাতে তেওঁৰ খ্যাতি চিৰিয়া দেশখনতে ব্যাপিল, আৰু ভূতে পোৱা, আঁৱৰীয়া, জঠৰ ৰোগী আদি কৰি নানাবিধ ৰোগত আৰু যাতনাত পৰা ৰোগীবিলাকক তেওঁৰ ওচৰলৈ আনিলত তেওঁ তেওঁবিলাকক সুস্থ কৰিলে। অগণন জনতালৈ আকৌ মন কৰকচোন। এতিয়া 25 নম্বৰ পদ। তাতে গালিল, দিকাপলি, জেৰুচালেম আৰু যিহুদিয়াৰ পৰা আৰু জৰ্দনৰ সিপাৰৰ পৰাও বহু মানুহৰ দল তেওঁৰ পাছে পাছে গ'ল।
এই ডিকাপলি আছিল গালিলৰ উত্তৰে আৰু জৰ্ডন নদীৰ পূবে অৱস্থিত 10খন নগৰেৰে গঠিত এখন জিলা। লগতে জেৰুজালেমৰ পৰা, জিহুদিয়াৰ পৰা, পেলেষ্টাইনৰ একেবাৰে দক্ষিণ ভাগৰ পৰা আৰু জৰ্ডনৰ সিপাৰৰ পৰাও মানুহবোৰ আহিছিল, অৰ্থাৎ বহু দূৰৰ পৰা আহিছিল। প্ৰভু যীশুৱে পেলেষ্টাইনৰ উত্তৰ অঞ্চলত পৰিচৰ্যা কৰিছিল। মুঠিয়ে লিখা শুভবাৰ্তাখন পঢ়োঁতে আমি এই কথা মনত ৰখা উচিত যে মুঠিয়ে আমাক যীশুখ্ৰীষ্টৰ জীৱনৰ ধাৰাবাহিক বিৱৰণ দিবলৈ চেষ্টা কৰা নাই। তেওঁ তেওঁৰ শুভবাৰ্তাত যীশুক এজন ৰজা হিচাপে উপস্থাপন কৰিছে আৰু এনে এটা বিৱৰণ শৈলী ব্যৱহাৰ কৰিছে যিটো হৈছে ৰজাক উপস্থিত কৰোৱা আৰু ইছৰাইল জাতিৰ আগত তেওঁ কৰা দাবীবোৰ উপস্থাপন কৰোৱাৰ এটা বিশেষ ধাৰা। এই কথাটো আমি লক্ষ্য কৰাটো প্ৰয়োজনীয়। আমি মুঠিৰ শুভবাৰ্তাত এই গতিটো লক্ষ্য নকৰিলে শুভবাৰ্তাখন লেখাৰ উদ্দেশ্যটো দেখা পোৱাতেই ব্যৰ্থ হ'ম। প্ৰভু যীশু ৰজা। তেওঁ ৰজা হিচাপে এই পৃথিৱীত তেওঁ ৰাজ্য প্ৰতিষ্ঠা কৰিব। সেইদিনা বাৰু আমি ক'ত থাকিম? এইটো চিন্তা কৰি চাবলগীয়া কথা। আজিলৈ আমি ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। কিন্তু তাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক অশেষ ধন্যবাদ কিয়নো তোমাৰ বাক্য আলোচনা কৰিবলৈ এই সুযোগ তুমি আমাক আকৌ এবাৰ দিলা। প্ৰভু, প্ৰাৰ্থনা কৰিছোঁ যিসকল দৰ্শকে আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে চাই আছে তেওঁলোকৰ ওপৰতো তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ সকলো সময়তে থাকিবলৈ দিবা। তেওঁলোকে বিভিন্ন কামত ব্যস্ত থকাৰ সময়তো তোমাৰ উপস্থিতি যেন তেওঁলোকে অনুভৱ কৰিব আৰু তেওঁলোকৰ জীৱনত তুমি যে তেওঁলোকক আশীৰ্বাদ কৰি আছা সেই কথাৰ বাবে তোমাক ধন্যবাদ দি তোমাৰ গৌৰৱৰ কাৰণে জীয়াই থাকিবৰ কাৰণে অন্তৰত যেন সদায় অনুপ্ৰেৰণা পাব। এনে আশীৰ্বাদ প্ৰত্যেকৰ ওপৰত থাকিবলৈ দিবা। কিয়নো প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আমি আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আপোনাক বিশেষ অনুৰোধ জনাওঁ যে এই অনুষ্ঠান আপোনাৰ কেনে লাগিছে অনুগ্ৰহ কৰি জনাব। আপোনাৰ কোনো প্ৰশ্ন থাকিলেও আমাক সুধিব পাৰে। আমি চেষ্টা কৰিম আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ। মই বিশ্বাস কৰোঁ এই অনুষ্ঠানৰ দ্বাৰা প্ৰতিদিনে আপোনাৰ আৰু মোৰ জীৱনত ঈশ্বৰে নতুন নতুন আশীৰ্বাদ যোগ কৰিছে। আজিৰ আলোচনাত আপুনি যি শিকিছে তাৰ পৰা এটা সৰু প্ৰশ্ন কৰা হ'ব। আপুনি মন দি শুনি আৰু তাৰ উত্তৰটো লিখি পঠাবচোন। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, অৰণ্যত। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে প্ৰলোভনৰ সময়ত প্ৰভু যীশুৱে শয়তানক কিহৰ দ্বাৰাই উত্তৰ দিছিল? অপশ্যন এ, বলেৰে, অপশ্যন বি, যুদ্ধ কৰি, অপশ্যন চি, ঈশ্বৰৰ বাক্যৰে, অপশ্যন ডি, ভাল কথাৰে। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।